মই মুখ্যমন্ত্ৰী পিছত অসমীয়া আগত মুখ্যমন্ত্ৰী মই পিছত অসমীয়া মই আগত গতিকে মই যি কম অসমীয়াৰ দৰে কম গৌৰৱী অসমীয়াৰ দৰে কম এটলিষ্ট বিমলা প্ৰসাদ চলিহাৰ পিছত মই অসমৰ এজনে মুখ্যমন্ত্ৰী কিছু হলেওতো খেদিব পাৰিছো কেইদিনমান আগতে ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেন্ট দিয়ে সেই জাজমেন্টত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে যে এনআৰসি আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব এনআৰসি নিজৰ ৰাস্তাত থাকিব এনআৰসিত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্স ডিটেকশন কৰি থাকিব পাৰিব কোনোবা সাৰ্কেল অফিচাৰ এজনে এনআৰসি এখন বনাই দিয়া মানেই ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ নাযায় আমি বিদেশী চিনাক্তকৰণৰ কাম এনআৰসিত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে যে আমি জাজমেন্ট দিছো কিন্তু 71 পিছত অহা মানুহখিনি কোনো কাৰণতে ক্ষমা কৰা নহব তেওঁলোকক চৰকাৰে ডিপোৰ্ট কৰিব লাগিব সুপ্ৰিম কোৰ্টে এই জাজমেন্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody বিদেশী বহিষ্কৰণৰ কাৰণে এতিয়াৰ পৰা সৰকাৰ ট্ৰিব্যুনেলত যোৱাৰ প্ৰয়োজন নাই The 1950 Act says that decision jodi prima facie bhabe I bideshi he can be evicted from the state of Assam অসমৰ মানুহক মই বিনম্ৰতাৰ সৈতে জনাব বিচাৰো যে সাইলেন্টলি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যোৱা 4 বছৰত আমি অজস্ৰ কাম কৰিছো সাইলেন্টলি যিসকলে এই 5 বছৰৰ কাৰ্যকাল ইতিহাসে যেতিয়া এনালাইসিস কৰিব তেতিয়া গম পাব যে আমাৰ দেশৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে এখন চৰকাৰে কিমান ডাঙৰ কন্ট্ৰিবিউশন এৰি থৈ গৈছে we have revisit everything during this period আমি সৰ্বমুঠ 193 and 110 almost 330 মানুহক আমি পুশবেক কৰিছো আৰু এজনো উভতি অহা নাই আহাৰ কথা আহিবই নোৱাৰে আৰু this pushback will be intensified ই আৰু গতি লব কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেন্ট খুমাইছে বাংলাদেশৰ ফান্ডামেন্টালিষ্ট এলিমেন্ট খুমাইছে ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব এনআৰসি যিসকলে হৰ্ষমন্দৰৰ দৰে মানুহসকলে আহি অসমৰ বিৰুদ্ধে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে আমাৰ কোনো এখন পেপাৰ কোনো এখন টেলিভিছন এটা ট্ৰেক কৰিব নোৱাৰিলে হৰ্ষমন্দৰ আৰু কেইজনমান ইয়াৰে লোকেল সোকল সুপ্ৰিম কোৰ্ট এতিয়া কংগ্ৰেছৰ প্ৰেসিডেন্টৰ আগে পিছে ঘূৰি থাকে তেওঁলোকে মিলি এটা জাল বনাই পেলালে যে অমুক চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ বাপেক মাকৰ নাম একে তেওঁলোকে চেইন বনাই পেলাই মানুহখিনিক ইণ্ডিয়ানাইজ কৰি পেলালে we have done enough research in last 2 years যে কোন মানুহে এনেকে চলে বলে কৌশলে নাম খুমৱাল আৰু মোৰ দিনত যদি হৰ্ষমন্দৰ আহিলেতেন মইতো জেলত ঢালি দিলো যদি এনআৰসি মই মুখ্যমন্ত্ৰী থাকোতে হলেতেন মইতো তেতিয়া খালাস কৰিলো through the process of law ইমান ডাঙৰ খেলা মই অসমৰ ভৱিষ্যতৰ লগত খেলিব নিদিলো so much money has come during that period of time now we have documented all the evidences আপোনালোকে আচৰিত হ'ব অসমক লৈ কিমান ষড়যন্ত্ৰ চলি আছে we have find out Facebook account of almost 2600 ইছলামাবাদৰ পৰা চলে
ৰিয়াধৰ পৰা চলে, সৌদি আৰবিয়াৰ পৰা চলে, তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে, কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে। And I have documents. মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম। তেওঁলোকে দুটা কামতে টুইট কৰে, ফেচবুক কৰে, হয় পেলেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত, বাকি আন কোনো কামৰ ওপৰত নকৰে। আমাৰ ওপৰত অসমত খিলঞ্জীয়া, আৰু মই মুছলিম মানুহ খিলঞ্জীয়া নহয় বুলি নকওঁ, খিলঞ্জীয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন। খিলঞ্জীয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে, and we have to resist it through the process of law. বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰখন দায়বদ্ধ। আইনে দিয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া সংবিধানৰ কথা কৈছে, গতিকে মই সংবিধানে ৰিপিট কৰিম যে সংবিধান আৰু আইনে প্ৰদত্ত কৰা প্ৰতিটো ক্লজ, সেকশন, দাড়ি কমাৰ সুবিধা লৈ অসমখনৰ পৰা আমি বিদেশী বহিষ্কৰণৰ কাম কৰিম। বহিষ্কৰণৰ কাম কৰিলে এটা লাভ হয় কি, যিমান মানুহ আছে বহিষ্কাৰ কৰি আমি শেষ কৰিব নোৱাৰো। ইয়াৰ পৰা যেতিয়া যায় তেতিয়া বাংলাদেশত এটা মেছেজ হয় যে অসমত আৰু নাযাবি দেই, ভাৰতত আৰু নাযাবি দেই। ইট এক্ট এজ এ ডিটাৰেণ্ট। ৰফিকুল ইছলাম সাহেবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে, আপুনি কৈ গম পাইছে নে নাই যে আপুনি ক'লে বুলি কথাটো। আপুনি এটা ডাঙৰ কথা ক'লে, নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে? আমিতো নিজৰ থাকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে। এটা ফেমিলি 4টাই 3টাই নিজে নাগৰিকত্ব এৰি দিছে নালাগে বুলি। গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে। এটা হ'ল হয় জাজমেণ্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক, নহলে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিকেলি গুচাই দিয়ক। আদাৰৱাইজ ইলিগেল এক্সপালছন এক্ট 1950 অসমত পুছবেক উইল কণ্টিনিউ। আমাৰ ৰফিকুল ইছলাম সাহেবে ৰফিকুল ইছলাম সাহেবে কি ক'লে যে নাগৰিকত্ব আটাইতকৈ ডাঙৰ সন্মান, নাগৰিকত্ব আটাইতকৈ মূল্যৱান সম্পদ। আচ্ছা, যদি নাগৰিকত্ব ইমান ডাঙৰে মূল্যৱান সম্পদ, যদি ইমান ডাঙৰে সন্মান, এটা পৰিয়ালৰ 4টা 3টাৰ কিয় নাগৰিক নহয় সেইটো কওক আপোনালোকে।